my friends. আজি আমি ইলেক্ট্ৰষ্টেটিক্সৰ 10th ক্লাছটো ষ্টাৰ্ট কৰিম 10 নম্বৰ ক্লাছটো ষ্টাৰ্ট কৰিম মই 10 নম্বৰ ক্লাছত এই ক্লাছটো ষ্টাৰ্ট কৰাৰ বিগিনিঙতে মই তোমাক কথা এটা কৈ লওঁ ইতিমধ্যে মই লাষ্ট ক্লাছত তোমাক অনলাইন ক্লাছৰ কথা কৈছিলোঁ এতিয়া অনলাইন ক্লাছটো কি হ'ব এতিয়া মই ডিসিশন লোৱা নাই ইয়াৰ কাৰণ এটা আছে জুলাই ফার্স্ট উইকত হয়তো স্কুল কলেজবিলাক খুলি যাব যদি স্কুল কলেজবিলাক খুলি যায় গভৰ্ণমেণ্টে বেলেগ নখুলে ক্লাছ 10 আৰু ক্লাছ 12 টো খুলিব পাৰে তেতিয়া হলে নৰ্মেল কোচিংটো খুলি দিব একেলগতে মই নেশনাল নিউজত চাইছিলোঁ এটো লিখা আছে গতিকে যদি খুলি দিয়ে হয়তো গভৰ্ণমেণ্টে কোচিংটো এলাউ কৰিব তেতিয়া তহঁতে মোৰ তালে আহি ডাইৰেক্ট ক্লাছ কৰিব পাৰ কিন্তু তাতো প্ৰবলেম আছে যদি এটো আনসাৰ্টেইন হবও পাৰে নহবও পাৰে হৈছে গতিকে অনলাইন ক্লাছটো যদি খুলি যায় এক মাহত কিনো অনলাইন ক্লাছ কৰিম গতিকে ইউটিউবতে আপলোড কৰি দিও ক্লাছ কৰি থাক কিন্তু এটো এতিয়া মই ডিসিশন লোৱা নাই হয়তো মই অনলাইন ক্লাছ কৰিবও পাৰো আৰু তহঁতক দুটামান ক্লাছৰ ভিতৰত মই জনাই আছো যদি অনলাইন ক্লাছ কৰিব লাগে তহঁতক মই জুম এপটো তহঁতে অলৰেডি তহঁতক কৈ দিও এতিয়া জুম এপ যেটো আছে তহঁতে হেতু ডাউনলোড কৰি ল অলৰেডি সাগে বহুতে লৈছৈ আৰু ক্লাছ চলি আছে জিয়ে কৰা নাই হেতু কৰি ল দুদিন মানৰ ভিতৰত মই তহঁতক নেক্সট ক্লাছত ইনফৰমেশন দি আছো যে মই অনলাইন ক্লাছ কৰিম না নকৰিম যদি কৰো ইমিডিয়েটলি দুইটামান ক্লাছৰ ভিতৰতে মই ষ্টাৰ্ট কৰিম তহঁতে তাৰ কাৰণে মেন্টালি প্ৰিপেয়াৰ থাক হ'ব আৰু টাইম টেবুলটো মই তহঁতক ৰুটিন এখন আগতে দি দিছিলোঁ এই ৰুটিন মতে হ'ব লাগিলে মই বোৰ্ডত আকৌ ৰুটিনখন লিখি দিম অহা ক্লাছত সেই ৰুটিনতহে ক্লাছ হ'ব বেলেগ দিনত ক্লাছ নহয় হ'ব এখিনি এতিয়া মনত ৰাখ আমি এটো লাইডে ডিসাইড কৰিম এটা দুটা ক্লাছৰ ভিতৰত এতিয়া তহঁতে চাই মই তহঁতক লাষ্ট ক্লাছত এনেকুৱা এটা নিউমেৰিকেল দিছিলোঁ আজি আমি থিওৰি বেসড ক্লাছ কৰিম তাৰ আগতে খালি অকমান আইডিয়া এটা দিছো চাই মই লাষ্ট মোমেন্টত হলো এনেকুৱা এটা নিউমেৰিকেল দিছিলোঁ ওয়াৰ এডাল আছে ইয়াতে চাৰ্জ ডিস্ট্ৰিবিউট হৈ আছে আৰু এই চাৰ্জখিনি কাৰণে ইয়াতে ইন্টেন্সিটি উলিয়াব লাগে হল এই চাৰ্জখিনি কাৰণে ইয়াতে ইন্টেন্সিটি উলিয়াব আমি ৰিজাল্টটো পালো লাষ্ট ক্লাছত ইন্টেন্সিটি ভ্যালু এটা সামথিং কিবা এটা পাইছিলোঁ হেতু বস্তু তহঁতৰ মোৰ মনত নাই তহঁতে চাই লবি ইন্টেন্সিটি হল ইন্টেন্সিটিটো ইয়াতে আমি উলিয়ালো কিন্তু দুইলো তহঁতক এনেকে দিয়া নাই নিউমেৰিকেলটো চেঞ্জ কৰি এনেকে দিলে এই বস্তুটো একে ৰাখিছে ৰাখি কি কৰিলে ও ইয়াতে চাৰ্জ এটা প্লেস কৰি দিলে স্মল কিউ নেগেটিভ বুলিয়ে ধৰচোন নেগেটিভ এতিয়া টুক কৈছে যে এই নেগেটিভ চাৰ্জটোৱে কিমান ফোর্স এক্সপেৰিয়েন্স কৰিব নিউমেৰিকেলটো হল এনেকুৱা যে এডাল ওয়্যাৰ আছে সাৰ্কুলাৰ ওয়্যাৰ তাত আমি চাৰ্জ ডিস্ট্ৰিবিউট কৰিলো কিউ এতিয়া তই ইয়াতে বেলেগ এটা চাৰ্জ প্লেস কৰা আছে মাইনাস কিউ টুক কৈছে যে এই পজিটিভ চাৰ্জখিনি এই নেগেটিভ চাৰ্জটো কিমান ফোর্স দিব এতিয়া এই ফোর্সটো উলিয়াবি কেনেকে চা ফোর্স কেনেকে দিব এই পজিটিভে এই নেগেটিভটো এইফালে টানিব এই পজিটিভে এই নেগেটিভটো এইফালে টানিব এই পজিটিভে এইফালে টানিব এই পজিটিভে এইফালে টানিব অল ডাইৰেকশনত এনেকে টানিব এই টোটাল ফোর্সটো কিমান হ'ব তহঁতক উলিয়াব দিছে তহঁতে কৰিবি কেনেকে এটো কৰা কনসেপ্টটো হল এইটো প্ৰথমতে তহঁতে ইয়াতে ইন্টেন্সিটি উলিয়াই দিবি ইন্টেন্সিটি ই ফৰ্মুলা মই লাষ্ট ক্লাছত উলিয়াই দিছিলোঁ সেই ভ্যালুটো পাতি দিবি ইন্টেন্সিটি উলাই গ'ল লাষ্ট ক্লাছত উলিয়াই দিছিলোঁ এতিয়া ইয়াত যদি ইন্টেন্সিটি জানো ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালুটো যদি জানো এই ভ্যালুটো যদি জানো ইয়াত এতিয়া যদি তই চাৰ্জ এটা প্লেস কৰ আমি জানো ইলেক্ট্ৰিক ফিল্ডত চাৰ্জ এটা প্লেস কৰিলে the charge will experience a force এই চাৰ্জে ফোর্স এক্সপেৰিয়েন্স কৰিব কিমান ফোর্স এক্সপেৰিয়েন্স কৰিব উলিয়াব তেতিয়া তহঁতে সিম্পলি এইটো পাতি দিবি F = E into Q এইটো চাৰ্জ নেগেটিভ সাইনটো আমি ফোর্সত কেতিয়াও নেপাতো নেগেটিভটো নেপাতিবি ভ্যালুটো পাতিবি
ইৰ ভেলু অলৰেডি মই লাষ্ট ক্লাছত উলিয়াইছো ইয়াত যিটো পাইছিলো লাষ্ট ক্লাছত সেইটো আমি ইয়াত পাতিবি ইট শুড বি মাল্টিপ্লাইড বাই কিউ কিউৰে মাল্টিপ্লাই কৰিবি নেট ফোৰ্সটো পাই যাবি ৰিভিউ কৰি বাৰে বাৰে এই নিউমাৰিকেলটো চাবি মই কোৱা কথা লেংগুৱেজটো এইটো নিউমাৰিকেল বুজি পাবই লাগিব এনেকুৱা টাইপৰ নিউমাৰিকেল আহে হৈ গ'ল বাস এইখিনি তহঁতে জানিব লাগে এতিয়া আমি আজি এটা খুব অদ্ভুত ধৰণৰ থিওৰি এটা পঢ়িম আমি অদ্ভুত তাৰ বিগিনিংটো কেনেকুৱা হ'ল আগতে মই নথক সেইটো বুজাম চাবি ধৰি ল এনেকুৱা প্লেট এখন প্লেট জাষ্ট লাইক এনেকুৱা প্লেট এখন আছে হৈছে তই এনেকৈ প্লেট এখন প্লেচ কৰিছ এই প্লেটখনত তোৰ ইয়াতে চাৰ্জ এটা আছে চি কিউ হৈ গ'ল আৰু এই চাৰ্জটোৰ কাৰণে তই ইয়াতে ইণ্টেনচিটি উলিয়াব লাগে ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ শ্বেয়াৰ ভালকৈ মন দিছান ইয়াতে ইণ্টেনচিটি উলিয়াব লাগে ইণ্টেনচিটি উলিয়াবলৈ তই কি কাম কৰিবি ইয়াতে চাৰ্জ এটা প্লেচ কৰিব লাগিব কি চাৰ্জ ইউনিট পজিটিভ চাৰ্জ এটা প্লেচ কৰ এই পজিটিভ চাৰ্জটো ফোৰ্স এটা দিব সেই ফোৰ্সটো উলিয়াই that the force experienced by this unit positive charge at this point is called electric intensity formula পাতি দিবি এইটো formula এটাই পইণ্ট চাৰ্জ আছে বেছিটো নাই এটা চাৰ্জ এইটো formula পাতি দিয়ে তোৰ ওলাই গ'ল 1/4 q divided by r square finish এইটো অংক আমি আগতে কৰিছো এনেকুৱা ধৰি ল এটা চাৰ্জ নাই দুটা চাৰ্জ আছে ইয়াতো আৰু এটা আছে এতিয়া ইয়াত ইণ্টেনচিটি কিমান হ'ব ইয়াৰ কাৰণে উলিয়ালি এইটোৰ কাৰণে উলিয়ালি এইটো ভেক্টৰ কোৱান্টিটি এইটো উলিয়াই এটা ইফালে আছে কম্পোনেন্ট ভাগ বা টোটেলটো উলিয়াই দুটা চাৰ্জ হ'লেও সহজ ওলাই যাব তিনটা আছে তেতিয়া তই ইণ্ডিভিজুৱেলি এটা এটাকে কেলকুলেট কৰ তাৰপিছতে ভেক্টৰছ কম্পোনেন্ট ভাঙি লৈ টোটেলটো ওলাই যাব কিন্তু ধৰি লৈ এনেকুৱা হ'ল চাবি দেই কেনেকুৱা ধৰণৰ প্ৰব্লেম হয় জানো আৰু এইটো প্ৰব্লেম হে প্ৰেক্টিকেলি কাৰেক্ট প্ৰব্লেম সেইটো হ'ল এইটো বহুত চাৰ্জ এই প্লেটখনত জমা আছে এই প্লেটখনত মিলিয়নছ অফ চাৰ্জ হিচাপ নাই ইমানখিনি চাৰ্জ ইয়াত জমা আছে এই আৰু দিছ ইজ প্ৰেক্টিকেলি কাৰেক্ট কেনেকৈ কাৰেক্ট এখন প্লেটৰ ওপৰত ইমানগাল চাৰ্জ ক'ৰ পৰা আহে চিম্পল মই তহঁতক ফাৰ্ষ্ট ক্লাছতে বুজাইছিলোঁ ইয়াক বেটাৰী এটাৰ লগত কানেক্ট কৰি দে এই পজিটিভৰ পৰা ইয়ালৈ পজিটিভ আহি ইয়াতে সোমাই গোটেই প্লেটখনত পজিটিভ চাৰ্জ ডিষ্ট্ৰিবিউট হৈ যাব বহুত মিলিয়নছ অফ পজিটিভ চাৰ্জ আহি ইয়াতে জমা হৈ যাব এইটো প্ৰেক্টিকেলি আটাইতকৈ ইজিলি এইটোহে আমি বুজি পাওঁ এটা চাৰ্জ ঘপকৈ কেতিয়াও পাব নোৱাৰি পজিটিভ কিন্তু এনেকুৱা একডাল চাৰ্জ প্লেট এখনত ইজিলি পাব পাৰি বেটাৰীৰ লগত কানেক্ট কৰিলি এতিয়া এই প্লেটখনৰ কাৰণে তই এইখিনি জেগাত ইণ্টেনচিটি উলিয়াব লাগে ইণ্টেনচিটি উলিওৱা মানে ইয়াত এটা ইউনিট পজিটিভ চাৰ্জ প্লেচ কৰ এতিয়া কি হ'ব চা এইটো চাৰ্জৰ কাৰণে উলিয়া এইটোৰ কাৰণে উলিয়া এইটোৰ কাৰণে উলিয়া এইটোৰ কাৰণে উলিয়া সবৰে কাৰণে বেলেগে বেলেগে মিলিয়নছ অফ চাৰ্জৰ কাৰণে সবৰে কাৰণে ডিষ্টেঞ্চবিলাক বেলেগ বেলেগ ডাইৰেকশ্যনবিলাক বেলেগ বেলেগ এতিয়া টোটেল ইণ্টেনচিটি কিমান হ'ব তই সহজে উলিয়াব নোৱাৰি এইটো কেলকুলাছ এপ্লাই কৰি উলিয়াব নোৱাৰি ইমাজিন কৰ এনেকুৱা হ'ল এখন ডাঙৰ বৰ্ড মানে নহয় এখন ৱাল বুলি ধৰ বিৰাট ডাঙৰ এটা ৰুমৰ ৱাল এই ৱালখনত গোটেই চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে সবতে সবতে চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে আৰু তই কি কৰিছ এই পইণ্টটো এইখিনি জেগাত এই চাৰ্জবিলাকৰ কাৰণে এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কিমান উলিয়াব খুজিছ এইখিনি জেগাত উলিয়াব খুজিছ এইখিনি জেগাত ইলেক্ট্ৰিক ফিল্ডখনৰ ষ্ট্ৰেংথ অফ দ্য ইলেক্ট্ৰিক ফিল্ড ডাইৰেক্ট মেথডেৰে তই কেতিয়াও উলিয়াব নোৱাৰ কিয় নোৱাৰ সেই তাত থকা চাৰ্জটোৱে ইয়াত এটা ইউনিট পজিটিভ চাৰ্জ তাক ইফালে ঠেলিব এইটো এটা ইফালে ঠেলিব এইটোৱে সিফালে ঠেলিব 3 ডাইমেনশ্যন অল ডাইৰেকশ্যনত ঠেলিব
এতিয়া তই টোটেলটো উলিয়াব নোৱাৰ, কেলকুলাছ এপ্লাই কৰি তই উলিয়াব নোৱাৰ। অথচ এইটো আমি প্ৰেক্টিকেলি আটাইতকৈ বেছিকৈ পাম এইটোৱেহে বস্তু আমাৰ ডে টু ডে লাইফত এই বস্তুটোহে আমি সদায় এনকাউণ্টাৰ কৰিম, আমি পাম। বেটাৰী এটাৰ লগত প্লেট এখন কানেক্ট কৰি দিয়ে, বাছ লাখ লাখ চাৰ্জ আহি গ'ল, মিলিয়নছ অফ চাৰ্জ আহি ভৰ্তি হৈ গ'ল। এতিয়া তই ইলেক্ট্ৰিক ফিল্ড এখন ডেভেলপ হ'ল, ইলেক্ট্ৰিক ফিল্ডখনৰ ভেলু উলিয়াব নোৱাৰ। অথচ এইটো বেটাৰী প্ৰেক্টিকেলি কাৰেক্ট, তাৰ ভেলুটো নোৱাৰ। তেতিয়াহ'লে এনেকুৱা প্ৰব্লেমবিলাক আমি কেনেকৈ কৰিম? ডাঙৰ ৱাল এখনত ভৰ্তি চাৰ্জ আছে, ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে, কেনেকৈ কৰিম? এইটো ৰিয়েলি টাফ কাম। আৰু এইটো উলিওৱাৰ কাৰণে আজি থিয়ৰী এটা মই তহঁতক পঢ়াম, আৰু এইটোক কয় গছেছ থিয়ৰম বুলি কয়, গছ বুলি কয়। কপি উলিয়া, পেন উলিয়া, লিখি যা, গছেছ থিয়ৰম। গছেছ থিয়ৰম হ'ল। কিন্তু এই গছে থিয়ৰমটো ষ্টাৰ্ট কৰাৰ আগতে মই তহঁতক ইণ্টাৰেষ্টিং ঘটনা এটা শুনি লওঁ। একচুৱেলি গছ বোলা এজন চাইণ্টিষ্ট, তেওঁ কোনো চাইণ্টিষ্ট নাছিল। ফিজিক্স, তেওঁ ফিজিক্সৰ লগত ৰিলেটেড, লেবৰেটৰীত ফিজিক্স বুলি ক'লে লেবৰেটৰীত কাম কৰিব লাগিব, তেওঁ তেনেকুৱা ধৰণৰ মানুহ নহয়, একো এক্সপেৰিমেণ্ট নাছিল। তেওঁ আছিল ফেমাছ মেথামেটিচিয়ান, মেথামেটিক্স জানিছিল, তেওঁ মেথছত উস্তাদ মানুহ আছিল, বহুত চোকা মানুহ আছিল। মানে মোৰ মতেতো তেওঁ মানে অদ্ভুত ধৰণৰ চোকা মানুহ এজন আছিল, টেলেণ্টেড। মেথামেটিক্সেৰে এইবিলাক বস্তু তেওঁ প্ৰুভ কৰি দিছিল, প্ৰেক্টিকেলি উলিয়াই দিছিল। তেতিয়াৰ দিনত যেতিয়া এনেকুৱা প্ৰব্লেমবিলাক ডেভেলপ হয়, চাইণ্টিষ্টবিলাকে তেওঁৰ ওচৰলৈ যায়, ফিজিক্সৰ মানুহবিলাকে। তেওঁ টান প্ৰব্লেমবিলাক ইজিলি ছল্ভ কৰি দিয়ে। গছেছ তেনেকুৱা মানুহ আছিল, গাউছ বোলা মানুহ। এতিয়া তেওঁ কেনেকৈ ছল্ভ কৰিলে আমি সেইটো বস্তু চাম। কিন্তু বিফ'ৰ ষ্টাৰ্টিং গছেছ থিয়ৰম, ইয়াৰ বেলেগ দুটা সৰু আইডিয়া তহঁতে জানিব লাগিব, আগতে সেইটো জানিব লাগিব, তেতিয়াহে তই সেইটো পাৰিবি। হ'ল, মেথমেটিকেল কনচেপ্ট এটা আছে, সেইটো তহঁতে জানিব লাগিব আগতে। এতিয়া তাৰ কাৰণে প্ৰথমে তহঁতে জানিব লাগিব, গছেছ থিয়ৰম বুলি লিখিলি 1 নম্বৰ লিখ, ইলেক্ট্ৰিক ফ্লাক্স। ইলেক্ট্ৰিক ফ্লাক্স, FLUX, ফ্লাক্স, এইটো লিখ। এতিয়া ইলেক্ট্ৰিক ফ্লাক্স কাক কয় হৈছে? ইলেক্ট্ৰিক ফ্লাক্স কাক কয় মই বুজাই দিছোঁ, শুনি ল। ধৰি ল এইখন এখন ইলেক্ট্ৰিক ফিল্ড এখন আছে। ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে তাত ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ থাকিব লাগিব। যিটো ৰিজনত ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ থাকে তাকে আমি ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ। এইবিলাক ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ, গতিকে এইখন এখন ইলেক্ট্ৰিক ফিল্ড, এইখন এখন ইলেক্ট্ৰিক ফিল্ড। বঢ়িয়া। এতিয়া তই এটা কাম কৰ, ইয়াতে এখন পেপাৰ এখন, কাগজ এখন লৈ কাগজখন এনেকৈ ধৰি দে। You imagine a plane এখন ইমাজিন কৰ। হা, এইখন এইবিলাক লাইনছ অফ ফ'ৰ্চ আছে, তাৰ লগত পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত এনেকৈ কাগজ এখন ইমাজিন কৰ, লাইক দিছ। হৈছে? এই কাগজখনৰ এৰিয়াটোক আমি SA বুলি কওঁ, এৰিয়াটো। এতিয়া ইলেক্ট্ৰিক ফ্লাক্স মানে হ'ল, মন দি শুনিল, এই প্লেনখনৰ মাজেৰে পাৰপেণ্ডিকুলাৰলি যিমান লাইনছ অফ ফ'ৰ্চ পাৰ হৈ গৈছে, নাম্বাৰ অফ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ ডেট ক্ৰছ থ্ৰু দিছ প্লেন ইন পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যন ইজ কল্ড ইলেক্ট্ৰিক ফ্লাক্স। তাকে আমি ইলেক্ট্ৰিক ফ্লাক্স বুলি কওঁ। বেটাৰ এটা কাম কৰ, তহঁতে এই পিকচাৰটো আঁকি ল, এইটো এইবিলাক লাইনছ অফ ফ'ৰ্চ ই বুলি লিখি ল। হ'ল? এতিয়া এনেকৈ লিখ, আগতে পিকচাৰটো আঁক, এতিয়া লিখ ইলেক্ট্ৰিক ফ্লাক্স ডেছ এটা বুলি লিখ, নাম্বাৰ অফ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ, নাম্বাৰ অফ
electric lines of force that pass, P-A-S-S, pass through a plane in perpendicular direction, is called electric flux, is called electric flux. And electric flux of a symbol पे दी बुझाए phi, একেবাৰে নতুন কনসেপ্ট আহি গ'ল এইটো একে কমপ্লিটলি বেলেগ ৰাস্তা আইডিয়াটোৱে বেলেগ আকৌ এবাৰ এই প্ৰেক্টিক্যালি বুজি ল যে ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ড মানে ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স আছে তই ইয়াতে এনেকা প্লেন এখন ইমাজিন কৰিলি এনেকুৱাকে লৈ এখন প্লেন এনেকে পাৰপেন্ডিকুলাৰলি প্লেস কৰ এই পাৰপেন্ডিকুলাৰলি এই প্লেনখনৰ মাজেৰে যিমানখিনি লাইনছ অফ ফোৰ্স পাৰ হৈ যাব ইন পাৰপেন্ডিকুলাৰ ডাইৰেকশন যিমান লাইনছ অফ ফোৰ্স পাৰ হৈ যাব that is called electric flux হল কিন্তু মনত ৰাখ ইলেক্ট্ৰিক ফ্লাক্সটো স্কেলাৰ হ'ব নে ভেক্টৰ হ'ব আহি গ'ল গণ্ডগোল ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স বুলি ক'লে এইবিলাক ভেক্টৰ কোৱান্টিটি ডাইৰেকশন আছে কিন্তু মনত ৰাখ electric flux is a scalar quantity লিখি ল electric flux phi bracket of phi is a scalar quantity all pure scalar definition to likha ase sa it is actually number of lines of force jimandal lines of force par hoi gol etu eta number say 100 lines par hoi gol 200 lines par hoi gol it is a number means it is a scalar quantity gotike electric flux is a scalar quantity etia ahil yat aru eta more interesting notun concept ahi gol hetuli electric intensity tohote electric intensity already paisa moi bujai golu kintu Gaussor mote electric intensity beleg eta rastai diu bujibo pari beleg eta rastai diu intensity kakkoi te uliye dekhoise te mote electric intensity beleg bostu koy kakkoi etia jodi ka akon notun ke lik electric field intensity underline for etu beleg concept etia te koise ya electric lines of force ase অলপ আগতে আমি পাইছিলো ইয়াত এখন এনেকুৱা প্লেন ধৰ হল ইয়াত এটা ইউনিট এৰিয়া ল ইউনিট এৰিয়া কাক কয় ইয়াৰ পৰা ইয়ালে 1 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালে 1 সেন্টিমিটাৰ বা 1 মিটাৰ এই এনেকুৱা এৰিয়াক আমি কম ইউনিট এৰিয়া এই প্লেনখনৰ ওপৰত ইমাজিন এই ইউনিট এৰিয়া মাজেৰেটো দুই এডাল লাইন পাৰ হৈ যাব এই ইউনিট এৰিয়াটোৰ মাজেৰে যিমান লাইন পাৰ হৈ যায় তাক তেওঁ কৈছে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বুলি কৈছে হল এতিয়া তহঁতে লিখে এটো ইউনিট এৰিয়া বুলি লিখিল এই ভেক্টৰটো আঁকিল এতিয়া লিখ number of lines of force that pass through a unit area number of lines of force that pass through a unit area is called electric field intensity bracket of a to capital E जितु तोंते सिनिए पाओ ए वेक्टर साइन टू किंतु एतिया तोंते याते eta बिराट इम्पोर्टेंट बस्तु eta आहि गल तोंते डेफिनेशन तो जदि साओ इंटेंसिटी यात eta बस्तु মই मिसिंग হৈ গল ভালকে সা কোনটো জানো নে इन परपेंडिकुलर डायरेक्शन এই বস্তুটো লিখা নাই
পারপেন্ডিকুলার ডাইরেকশন ইন্টেন্সিটি ইজ এ ভেক্টর কোয়ান্টিটি সবে জানোই আমি পঢ়ি আহিছো এই ভেক্টরটো পারপেন্ডিকুলার ডাইরেকশন নহলে হ'ব সামনে তো ধৰিলো এনেকুৱা ইলেক্ট্রিক এটো ইউনিট এরিয়া বেকাকে গৈছে বুলে ইউনিট এরিয়া মাজেৰে যে পারপেন্ডিকুলাৰলি যাব লাগিব হেতু কথা নাই বাৰে বাৰে মন দি শুন ইউনিট এরিয়াৰ মাজেৰে যিমান কেইডাল লাইন বেকাকে গলেও তাক আমি ইলেক্ট্রিক ফিল্ড ইন্টেন্সিটি বুলিয়ে কম it is not necessary that this line should pass through perpendicular direction through the unit area it is necessary now necessary condition এই ইউনিট এরিয়া মাজেৰে জেনিয়া টেনিয়া যাব পাৰে খালি ইউনিট এরিয়া মাজেৰে যিমান লাইন যায় তাক আমি ইলেক্ট্রিক ইন্টেন্সিটি বুলি কম which is a vector quantity হল এটা তহঁতে এটা কথা আছে চাবি দেই ধৰিলো এনেকুৱা ইলেক্ট্রিক ফিল্ড এখন আছে তো এনে আৰু পারপেন্ডিকুলারলি যোৱা নাই ইয়াত এটা ইউনিট এরিয়া আছে ইউনিট এরিয়াৰ মাজেৰে যোৱা লাইন সাপোৰ্টকে আমি ইন্টেন্সিটি বুলি কওঁ এটো ভেক্টৰ এতিয়া মুকুলিয়া এটো এৰিয়াটো জানিবা সে এ নহয় এস লিখে জেনাৰেলি এস লিখে দে সৰি এস লিখে এটা তো এইপিনে চা ইউনিট এরিয়াৰ মাজেৰে গৈছে ই सीधाके परपेंडिकुलरली যোৱা নাই বেকাকে গৈছে ইউনিট এরিয়াৰ মাজেৰে তুমি আকৌ এবাৰ ভালকে ইউনিট এরিয়াৰ মাজেৰে যিমান লাইন গৈছে তাক আমি ই বুলি কৈছো ই ইলেক্ট্রিক ইন্টেন্সিটি ই এতিয়া এটো ছবি দেখিলে গম পায় এটো পারপেন্ডিকুলারলি যোৱা নাই বেকাকে গৈছে হৈ গল তথাপিতো ইন্টেন্সিটি ই বুলিয়ে কয় হৈ গল এতিয়া তো ফ্লাক্স উলিয়াব দিছে ফ্লাক্স মানে মিনিং হল ফ্লাক্স মানে মিনিং হল এই লাইনটো বাৰে বাৰে মন দি শুন ফ্লাক্স মানে হল এই এৰিয়াটোৰ মাজেৰে পারপেন্ডিকুলারলি যিমান যাব তাকে ইলেক্ট্রিক ফ্লাক্স বুলি কয় এই এৰিয়াটোৰ মাজেৰে এস এৰিয়াৰ মাজেৰে পারপেন্ডিকুলারলি যিমান যাব তাক ফ্লাক্স বুলি কয় কিন্তু আমাৰ ছবিটোটো এটো দেখিলে গম পাই যে লাইন বিলাক পারপেন্ডিকুলারলি যোৱা নাই তেতিয়া হলে আমি ইয়াত ফ্লাক্সটো উলিয়াম কেনেকে ফ্লাক্স উলিওয়ার টেকনিক টেনে এজি তো এটা কাম কর এই ইন্টেন্সিটিটো কেইপিনে কম্পোনেন্ট ভাঙি দে পারপেন্ডিকুলারলি এটো থিটা বুলি কয় এটো ইন্টেন্সিটি ভেক্টর তাক পারপেন্ডিকুলার ডাইরেকশনত কম্পোনেন্ট ভাঙিলে কিমান হ'ব ক ই cos থিটা আহিব এতিয়া তহঁতে ভালকে মোৰ ল্যাঙ্গুয়েজটো মন দি শুন ইউনিট এরিয়াৰ মাজেৰে বেকাকে যিমানখিনি লাইন যায় তাক কয় ইন্টেন্সিটি ই নেক্সট ইউনিট এরিয়াৰ মাজেৰে পারপেন্ডিকুলারলি যিমান যায় তাক কব ই cos থিটা পারপেন্ডিকুলারলি গলি ই cos থিটা গতিকে আমি পারপেন্ডিকুলার কম্পোনেন্টটো পালো এতিয়া তহঁতে এতিয়া লাস্ট লাইনটো একে ভালকে মন দি ইউনিট এরিয়াৰ মাজেৰে পারপেন্ডিকুলারলি যদি ই cos থিটা যায় এস এরিয়াৰ মাজেৰে পারপেন্ডিকুলারলি কিমান যাব আকৌ ইউনিট এরিয়াৰ মাজেৰে পারপেন্ডিকুলারলি যদি ই cos থিটা যায় এস এরিয়াৰ মাজেৰে পারপেন্ডিকুলারলি কিমান যাব এইটো e cos theta into s নহয় না s তো আগতে লিখো হল তার মানে আকো সা s এরিয়াৰ মাজেৰে পারপেন্ডিকুলারলি এই ডাঙৰ এৰিয়াটোৰ মাজেৰে পারপেন্ডিকুলারলি যোৱা লাইনছ অফ ফোৰ্সৰ ভ্যালু হল কিনি এতিয়া তহঁতে মই এটা কথা কৈছো ডাঙৰ এৰিয়া এটাৰ মাজেৰে পারপেন্ডিকুলারলি যিমান লাইন যায়
তাকে কি বুলি কয় জাননে? তাক ফ্লাক্স বুলি কয়। ডেফিনেশ্যনটো পঢ়িছা? ডাঙৰ এৰিয়া এটাৰ মাজেৰে পাৰ্পেণ্ডিকুলাৰলি যিমান লাইন যায় তাক ইলেক্ট্ৰিক ফ্লাক্স ফাই বুলি কয়। তাৰমানে এইখিনিয়ে কি বুজাই আছে? একচুৱেলি ফাই বুজাই আছে। ফাই, এইটো একচুৱেলি ফাই বুজাই আছে। হ'ল? গতিকে তহঁতে এনেকৈ লিখি লওঁ, ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফ্লাক্স এণ্ড ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। এই পিকচাৰটো দৰকাৰ দেই, এইটো অলপ আঁকি থৈ, এইবিলাক নহ'লেও এই পিকচাৰটো জনাটো ভাল। ৰিলেশ্যন বিটুইন ইলেক্ট্ৰিক ফ্লাক্স এণ্ড ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি। আৰু আণ্ডাৰলাইন কৰি তহঁতে এইটো লিখি ল, ইলেক্ট্ৰিক ফ্লাক্স ইজ ইকুৱেল টু এৰিয়া ইণ্টেনচিটি কছ থিটা। হ'ল? বাৰে বাৰে ঘূৰি ঘূৰি পঢ়িবি, তেতিয়াহে এইখিনি বুজি পাবি। এতিয়া নেক্সট হ'ল ইয়াক এতিয়া মই ভেক্টৰলৈ কনভাৰ্ট কৰিম। কেনেকৈ চাম? বিৰাট ইণ্টাৰেষ্টিং এইটো বস্তু। আমি পাইছোঁ ফাই। ইণ্টেনচিটি ইজ এ ভেক্টৰ কোৱান্টিটি। এছ, তহঁতে জাননে এছ মানে এৰিয়া? এৰিয়াটো স্কেলাৰ নে ভেক্টৰ? এইটোতো লাইফত পোৱা নাই। এইটো ক্লাছ 12 তহঁতে ছেকেণ্ড ইয়াৰত ভেক্টৰত পাবি। মনত ৰাখ, ভেক্টৰত পাবি। মই শিকাই নিদিওঁ আৰু জানি লওঁ। এৰিয়া ইজ এ ভেক্টৰ কোৱান্টিটি। এই এৰিয়াটো এটা ভেক্টৰ কোৱান্টিটি। তহঁতে ভাবিব পাৰ ভেক্টৰ কেনেকৈ হ'ল? হা, শিকাই দিছোঁ বাৰু চাবি। এই ধৰি লওঁ এই বোৰ্ডখন, এই বোৰ্ডখনৰ এৰিয়া কিমানটো সুধিছে। ভাল কথা। ব্ৰেডটো ললি, এই লেংথটো ললি, হাইটটো ললি, মাল্টিপ্লাই কৰ, এৰিয়াটো ওলাই গ'ল। কিন্তু মই কৈছোঁ এৰিয়া ইজ এ ভেক্টৰ কোৱান্টিটি। ভেক্টৰত কি কি থাকে? মেগনিচিউড আৰু ডাইৰেকশ্যন। এই এৰিয়া ভেক্টৰটো যিটো মেগনিচিউড হ'ল, মেগনিচিউডটোৱে হ'ল এইটো লেংথ ইনটু ব্ৰেড। ধৰি লওক ইয়াৰ লেংথ বোলে 10 আৰু এইটো বোলে 10 ব্ৰেডটো, তেতিয়াহ'লে 10 ইনটু 10 100। এই 100টোৱে হৈ গ'ল এৰিয়া বোলা ভেক্টৰটোৰ মেগনিচিউড হৈ গ'ল 100। আকৌ এবাৰ, এই বোৰ্ডখনৰ এৰিয়া ইজ এ ভেক্টৰ কোৱান্টিটি। মই ক'লোঁ ভেক্টৰ হ'বলৈ হ'লে মেগনিচিউড ডাইৰেকশ্যন লাগিব। মেগনিচিউড আৰু ডাইৰেকশ্যন, মেগনিচিউডটো হ'ল লেংথ আৰু ব্ৰেডৰ এইটো ভেলু, সেইটো হৈ গ'ল তাৰ মেগনিচিউড। খালি থাকিলে ডাইৰেকশ্যন কোনফালে হ'ব? ডাইৰেকশ্যন কোনফালে হ'ব জান? এই বোৰ্ডখন যিখন আছে, এৰিয়া ভেক্টৰটো এই বোৰ্ডখনৰ পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকে। ইয়াৰ ডাইৰেকশ্যনটো, এই এৰিয়া বোলা ভেক্টৰটোৰ ডাইৰেকশ্যনটো সদায় এই বোৰ্ডখনৰ লগত পাৰ্পেণ্ডিকুলাৰ হৈ থাকে। এনেকৈ যদি বুজি পোৱা নাই, এনেকৈ ৰাখি দেখুৱাই দিম। এইটো এডভান্স জানি ল দেই, এইটো মেথছত পাবি, পিছত ভেক্টৰত পাবি। এখন চেপ বুক এখন আছে, বুকৰ বা পেপাৰ এখনৰ চাৰ্ফেচ এইটো। ইয়াৰ এৰিয়াটো উলিয়াব দিছে। এৰিয়াটো হ'ল লেংথ ইনটু ব্ৰেড, এৰিয়াটো পাই গ'লি। কিন্তু মই কৈছোঁ ইট ইজ এ ভেক্টৰ কোৱান্টিটি। ভেক্টৰ কোৱান্টিটি হ'বলৈ হ'লে মেগনিচিউড আৰু ডাইৰেকশ্যন দুটা থাকিব। মেগনিচিউডটো হৈ গ'ল লেংথ ইনটু ব্ৰেড, পালি মেগনিচিউড। ডাইৰেকশ্যন কোনফালে হ'ব জাননে? এই প্লেনখনৰ লগত পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকিব এৰিয়া ভেক্টৰটো। এৰিয়া ভেক্টৰটো একজেক্টলি প্লেনখনৰ পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকে। এইটো মনত ৰাখি ল। গতিকে ইম্পৰ্টেণ্ট নোট বুলি ছাইডত লিখি ল, ইম্পৰ্টেণ্ট নোট। আৰু এই পিকচাৰটো আঁকি ল, ছাইডত লিখ, এৰিয়া ইজ এ ভেক্টৰ কোৱান্টিটি। Area is a vector quantity and its direction is perpendicular to the plane. And its direction is perpendicular to the plane. Hol. আৰু এটা কথা দেই, ব্ৰেকেটত আৰু এটা ৱৰ্ড লিখি ল, আউটৱাৰ্ড। এই ভেক্টৰটো সদায় বাহিৰ ফালে থাকে, টানে
ভিতৰ ফালে নাথাকে, সদায় বাহিৰ ফালে থাকে। আউটৱাৰ্ড বুলিও লিখি লওঁ। এইটো কিন্তু খুব ইম্পৰ্টেণ্ট কনচেপ্ট। মেথছত পাবিগৈ তহঁতে, মই তহঁতক এডভান্স শিকাইছোঁ কাৰণ এতিয়া লাগি যাব। এতিয়া তহঁতে চা, ফাইনেলি অলপ আগতে মই তহঁতক এনেকুৱা এটা ৰিলেশ্যন দেখুৱাইছিলোঁ। S E cos theta, S vector, E vector, phi flux, scalar quantity. মই অলৰেডি কৈছোঁ এইটো স্কেলাৰ কোৱান্টিটি। এতিয়া তহঁতে ভালকৈ ভাব, দুটা ভেক্টৰ মাল্টিপ্লাই কৰিছ, স্কেলাৰ কোৱান্টিটি পাইছ, কি প্ৰডাক্ট হ'ব? ডট প্ৰডাক্ট। গতিকে এইটো হৈ গ'ল ডট প্ৰডাক্ট। ফাইনেলি তহঁতে এই বস্তুটো পালি, বক্সত লিখি ল, বহুত ইম্পৰ্টেণ্ট। এই আইডিয়াটো যেতিয়া হ'ল তহঁতৰ, এতিয়া আমি গছেছ থিয়ৰামটো এতিয়া আমি ডিছকাছ কৰিম। গছেছ থিয়ৰাম কাক কয়? হ'ল গাউছ বোলা মানুহজনে কৈছে যে এনেকুৱা। গছেছ থিয়ৰাম এতিয়া লিখি ল, হেডলাইন নতুনকৈ, আৰু ডেফিনেশ্যনটো লিখ। এনেকৈ লিখ, একৰ্ডিং টু Gauss's theorem, total normal electrical induction over a closed surface is 1 by epsilon naught times the total charge enclosed by the closed surface এটা উদ্ভুত লাইন, ভয়ংকৰ লাইন, একো বুজি নাপায়, লিখি ল। আৰু এই লাইনটো মুখত থাকিব লাগিব, এইটো পৰীক্ষাত প্ৰায়ে আহে, প্ৰায়ে আহে। গতিকে এইটো পুৰা লেংগুৱেজটো পুৰা লিখি ল, আৰু এইটো লাইনে উপায় নাই। মই ফিজিক্স বুলি ক'লে মুখস্থ বুজি নাপাওঁ, বুজি পা, লিখি যা। কিন্তু থিয়ৰিত কিছুমান এনেকুৱা বস্তু থাকে যিবিলাক তোৰ লেংগুৱেজ, প্ৰতিটো ৱৰ্ডৰ একোটা একোটা মিনিং থাকে। প্ৰপাৰলি ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে কিছুমান বস্তু একোটা একোটা ডেফিনেশ্যন ডাইৰেক্ট মুখস্থ কৰিবই লাগিব। এই বস্তুটো তেনেকুৱা, এইটোত কোনো উপায় নাই, এইটো ডাইৰেক্টলি মনত ৰাখি দিবি। আৰু এই লাইনটো জেনেৰেলি মই এনেকুৱা বস্তুবিলাক মুখস্থ কৰাক বিশ্বাস নকৰোঁ। কিন্তু ডেফিনেশ্যন কিছুমানত কি হয়, ডেফিনেশ্যন আজিকালি কম আহে, সেইটোও হয়। তথাপিতো তহঁতে এইটো অলপ ইম্পৰ্টেণ্ট কাৰণে এইটো প্ৰায় মনত ৰাখি দিবি, প্ৰেক্টিছ কৰি দিবি। কাৰণ ইয়াৰ এভৰি ৱৰ্ডৰ একোটা একোটা পাৰফেক্ট মিনিং আছে। সেইকাৰণে কেতিয়াবা তই নিজে বনাবলৈ গ'লে এইটো খেলি মেলি হৈ যায়। সেইকাৰণে দুই এটা বস্তু এইটো মনত ৰাখি দিব লাগে, এইটো কৰি দিবি, উপায় নাই। এতিয়া এই গোটেই বস্তুটোৰ মিনিং কি? ফাৰ্ষ্ট মই তহঁতক এইটো বুজাই দিছোঁ। টোটেল নৰ্মেল ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন, ছাইডত এনেকৈ লিখছোঁ ইজি কৰিবলৈ, মিনিং, মিনিং বুলি লিখি এইটো লিখ, এই লাইনটো লিখ, টোটেল এই নৰ্মেল ইলেক্ট্ৰিকেল ইণ্ডাকশ্যনটো লিখ। নৰ্মেল ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন ইকুৱেল চিন দি লিখ, ইলেক্ট্ৰিক ফ্লাক্স। ইলেক্ট্ৰিক ফ্লাক্সক নৰ্মেল ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন বুলিও কয়। লেংগুৱেজটো অলপ বেলেগ ধৰণৰ।
গতিকে তহঁতে যদি ইচ্ছা কৰ একৰ্ডিং টু গছে থিয়ৰম টোটেল ইলেক্ট্ৰিকেল ফ্লাক্স ওভাৰ এ ক্লোজ সাৰফেস তেনেকৈ লিখি দিলেও হ'ব, একো প্ৰব্লেম নহয়। কিয় এইটো নৰ্মেল ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন বুলি কিয় কয় মই বাৰু অকণমান বুজাই দিছোঁ। সাৰফেস এটা আছে, পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত লাইনছ অফ ফ'ৰ্চবিলাক যাব লাগিব। এই লাইনছ অফ ফ'ৰ্চবিলাকক বহুতে ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন বুলিও কয়। কিছুমানে কয় ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ, কিছুমানে কয় ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন বুলি কয়। গতিকে লাইনছ অফ ফ'ৰ্চ মিনছ ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন। নৰ্মেল মানে কি পাৰপেণ্ডিকুলাৰ নহয় নেকি? গতিকে সাৰফেসৰ লগত পাৰপেণ্ডিকুলাৰলি যিমান লাইনছ অফ ফ'ৰ্চ গৈছে তাকেইটো ফ্লাক্স কয়। গতিকে নৰ্মেল ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন মানে হ'ল পাৰপেণ্ডিকুলাৰলি যিমান লাইনছ অফ ফ'ৰ্চ গৈছে। এটা সাৰফেসত পাৰপেণ্ডিকুলাৰলি যিমান লাইনছ অফ ফ'ৰ্চ গৈছে তাকে আমি জেনেৰেলি নৰ্মেল ইলেক্ট্ৰিকেল ইণ্ডাকশ্যন বুলিও কওঁ বা ইলেক্ট্ৰিক ফ্লাক্স বুলিও কওঁ। লেংগুৱেজটো অকণমান চেঞ্জ কৰি দিছে, ষ্টাইলত লিখিছে আৰু বেলেগ হ'ল। এইটো এটা। এতিয়া ক্লোজ সাৰফেস কাক কয়? ক্লোজ সাৰফেস আৰু এই বস্তুটো কি আমি সেইটো উলিয়াম, গোটেইখিনি মই বুজাই দিম। চাবি ধৰি ল মই বেলেগ ধৰণে বুজাম, ভালকৈ চাবি। ইয়াত চাৰ্ট এটা আছে, পাঁচ কিউ। যদি ইয়াত চাৰ্ট এটা আছে ইয়াৰ পৰা কি ওলাব? লাইনছ অফ ফ'ৰ্চ ওলাব। এইটো ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ, এইবিলাক ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ, এইবিলাক ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ, এইফালে লাইনছ অফ ফ'ৰ্চ, এইফালে লাইনছ অফ ফ'ৰ্চ, এইফালে লাইনছ অফ ফ'ৰ্চ, এনেকৈ এইবিলাক ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ ওলাব। গোটেই থিয়ৰমটো মিনিং মই বুজাই দিম, মজা আছে, ভালকৈ শুনিবি মন দি। তাত আছে দেই কিবা অদ্ভুত বস্তু, বুজাই দিম বাৰু। তহঁতে চাবি যে কেনেকুৱা ৰাস্তা কিছুমান থাকে মানুহৰ থিংকিং প্ৰচেছ। এতিয়া মই কি কৰিলোঁ, ইয়াত এখন কাপোৰ ল'লোঁ, গামোচা এখন লৈ ইয়াত চাৰিওফালে এনেকৈ গামোচাখনেৰে আগুৰি দে, চাৰিওফালৰ পৰা কভাৰ কৰি দে, ক্ল'জ কৰি দে চাৰিওফালৰ পৰা। কিন্তু মনত ৰাখিবি গামোচাখনত ক'তো একোটা হোল এটা থাকিব নোৱাৰিব, চাৰিওফালৰ পৰা গামোচাখনেৰে বন্ধ কৰি দে, আগুৰি পেলা। হ'ল। এতিয়া এইখনকে আমি কওঁ ক্ল'জ সাৰফেস বুলি কওঁ, কাৰণ গামোচাখনৰ এটা সাৰফেস আছে, এইখিনি হৈ গ'ল ক্ল'জ সাৰফেস। এতিয়া আমি এটা কাম কৰোঁ, তহঁতে মনত পেলাচোন, ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চে ই বোলা ভেক্টৰটো বুজায়। তহঁতক মই এসময়ত কৈছিলোঁ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চবিলাকে সদায় ইলেক্ট্ৰিক ইণ্টেনচিটি ভেক্টৰটো বুজায়। হ'ল। এতিয়া তহঁতে ইপিনে চা, এইখিনি জেগাত সাৰফেসটো এইটো আৰু এই ই বোলা ভেক্টৰটো হ'ল এইটো। এই দুইটাৰ মাজত অনুমান কৰ যে এই দুইটা পাৰপেণ্ডিকুলাৰ হৈ আছে, তাৰমানে এইখিনি জেগাত সাৰফেসৰ লগত এই পাৰপেণ্ডিকুলাৰ হৈ আছে, তাততো একো প্ৰব্লেম নাই। এইটো পালি এডাল লাইন, এডাল এই লাইনডাল চা, সাৰফেসটো আছে এনেকৈ আৰু লাইনছ অফ ফ'ৰ্চ আছে এনেকৈ, ইটোতো পাৰপেণ্ডিকুলাৰ হৈ থকা নাই। এতিয়া তই এই ই বোলা এইটোৱেতো কি বুজায়? ই বোলা ভেক্টৰটোহে বুজায়। এই ইটোক তই এইপিনে কম্পনেণ্ট ভাঙি দে, পাৰপেণ্ডিকুলাৰ কম্পনেণ্ট এইপিনে কিবা এটা পালি। এইটো যদি থিটা হয়, এইফালৰটো কি হ'ব? ই কছ থিটা, পাৰপেণ্ডিকুলাৰ সাৰফেসৰ লগত পাৰপেণ্ডিকুলাৰ পালি। আকৌ এবাৰ এই সাৰফেসৰ লগত এইটো পাৰপেণ্ডিকুলাৰ, এই সাৰফেসৰ লগত এইটোহে পাৰপেণ্ডিকুলাৰ, এইটো নহয়, সেইটো উলিয়ালি। এইখিনি জেগাত এইটো ডাইৰেক্ট বেকা আছে, ইয়াকো পাৰপেণ্ডিকুলাৰ কম্পনেণ্ট বনা, ই বেকাকে আছে, ইয়াকো পাৰপেণ্ডিকুলাৰ বনা। যদি ইয়াতে ডাইৰেক্ট পাৰপেণ্ডিকুলাৰ আছে, পাৰপেণ্ডিকুলাৰেই ৰাখ, এনেকৈ চবতে ভাঙি 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 গৈ থাকে। এইটো পাৰপেণ্ডিকুলাৰ বনা, ইয়াক পাৰপেণ্ডিকুলাৰ বনা, এইটো পাৰপেণ্ডিকুলাৰ এইফালে আহিব, তাকো বনা। মানে যিমান লাইনছ অফ ফ'ৰ্চ আছে তাক এই গামোচাখনৰ সাৰফেসৰ লগত পাৰপেণ্ডিকুলাৰ বনাই বনাই গৈ থাকে, ভাঙি 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 পাৰপেণ্ডিকুলাৰ বনাই, চব পাৰপেণ্ডিকুলাৰ কম্পনেণ্ট বনাই দে। য'ত পাৰপেণ্ডিকুলাৰ আছে তাত ভাঙিব নালাগে, তাক তেনেকৈ ৰাখি দে। তাৰমানে ইয়াৰ অৰ্থ হ'ল গামোচাখনৰ সাৰফেসটোৰ লগত তই চব পাৰপেণ্ডিকুলাৰ পাই গ'লি, পাৰপেণ্ডিকুলাৰ লাইনছ অফ ফ'ৰ্চ পালি।
এতিয়া গোটেইবিলাকক তই এড কৰ যিমান লাইনছ অফ ফ'ৰ্চ ক্ল'জ চাৰ্ফেচটোৰ মাজেৰে পাৰপেণ্ডিকুলাৰলি গৈছে চববিলাক কেলকুলেট কৰ আকৌ এবাৰ এইটো পালি এইটো পালি এইটো পালি এইটো পালি এইটো পালি এইটো পালি এনেকৈ যিমানবিলাক পাৰপেণ্ডিকুলাৰ কম্পনেণ্ট পালি গোটেইখিনি এড কৰ এড কৰিলে কি হ'ব চাবি তাৰমানে এই ক্ল'জ চাৰ্ফেচটোৰ মাজেৰে পাৰপেণ্ডিকুলাৰলি যিমান লাইন গৈছে তই পাই গলি এই ক্ল'জ চাৰ্ফেচটোৰ মাজেৰে পাৰপেণ্ডিকুলাৰলি যিমান লাইনছ অফ ফ'ৰ্চ পাৰ হৈ গ'ল তই পাই গলি এতিয়া তই মোক এটা কথা কচোন এটা চাৰ্ফেচৰ মাজেৰে পাৰপেণ্ডিকুলাৰলি যিমান লাইনছ অফ ফ'ৰ্চ পাৰ হৈ যায় তাক কি বুলি কয় ইলেক্ট্ৰিক ফ্লাক্স তাৰমানে তই ইলেক্ট্ৰিক ফ্লাক্স পাই গলি আৰু গাউছে কৈছে তই যদি এই গোটেইখিনি কেলকুলেট কৰ পাৰপেণ্ডিকুলাৰলি এইটো এটা এইটো এটা এইটো এটা এইটো এটা এনেকৈ এনেকৈ চব এড কৰি টোটেল যিমান লাইনছ অফ ফ'ৰ্চ পালি হুইচ ইজ কল ইলেক্ট্ৰিক ফ্লাক্স যিটো পালি গাউছে কোৱা মতে তাৰ ভেলুটো কিমান হ'ল জানো 1/epsilon naught epsilon naught to সবে চিনিয়ে পাও ইনটু এই ক্লোজ সারফেসটোৰ ভিতৰত যিমান চাৰ্জ আছে সেইখিনিৰ মাল্টিপ্লাই কৰ ইয়াত এটাহে চাৰ্জ আছে ইউ ইয়াত পাতি দে এইটোকে কয় গছেছ থিওৰেম বুলি কয় গতিকে এই যে মই ডেফিনেশ্যনটো দিছিলো তলত লিখ that is phi is equal to that is phi is equal to 1/epsilon naught into q tolotli where q is the total charge enclosed by the closed surface where q is the total charge enclosed by the closed surface তহঁতে ভাবিব পাৰে যে ইয়াত এটাহে চাৰ্জ আছে যদি আমি ইয়াত আৰু এটা ৰাখি দিওঁ তাৰপৰা লাইনছ অফ ফ'ৰ্চ ওলাব তেতিয়াহ'লে টোটেল ফ্লাক্স কিমান হ'ব চিম্পলি টোটেল চাৰ্জ এনক্ল'জ বাই দ্য চাৰ্ফেচ ইয়াৰ লগত এইখিনি এড কৰিবি টোটেল চাৰ্জ এইখিনি হৈ গ'ল যদি ইয়াত আৰু এটা এনেকুৱা নিগেটিভ চাৰ্জ এটাও আছে তেতিয়াহ'লে তই আকৌ এইটো এড কৰিবি এনেকৈ টোটেল উলিয়াই গৈ থাকিব টোটেল ক্ল'জ চাৰ্ফেচৰ ভিতৰত যিমান টোটেল চাৰ্জ আছে গোটেইখিনি ইয়াত পাতি দিবি খেলা খতম এনচাৰ ওলাই দিব এইটো তেওঁহে কৈছে এটা ঘটনা হ'ল চাবি দেই গাউছ বোলা এই মানুহজনে কৈ দিলে আৰু আমি মানি ল'লোঁ এইটো কথা হ'ল কৈ দিলে আৰু আমি মানি ল'লোঁ তেওঁ কিবা এটা কৈ দিলে মানি ল'লোঁ সেইটোতো নহ'ব তেওঁ এতিয়া প্ৰুফ কৰিব লাগিব যে সঁচাকৈ এইটো হয়নে গতিকে লিখ প্ৰুফ এতিয়া প্ৰুফ কৰিবলৈ ইজিয়েষ্ট টেকনিকটো হ'ল আগতে খুব টান আছিল এইটো আগৰ দিনত আজি 5 বছৰমান আগলৈকে এইটো বিৰাট টাফ আছিল কিয় টাফ আছিল এনেকুৱা কৰিব লাগিছিল ইয়াত ধৰি লওক চাৰ্জ এটা আছে প্লাছ কিউ এইবিলাক লাইনছ অফ ফ'ৰ্চ ইয়াত কি কৰিছিল আগতে জানো এনেকুৱা তেৰা বেকা গামোচা এখন প্ৰেছ কৰিছিল তাৰপিছতো এতিয়া এইবিলাকক কম্পনেণ্ট ভাঙিব লাগিল কম্পনেণ্ট ভাঙি অলপ টুকুৰাৰ কাৰণে উলিয়া অলপ টুকুৰা মানে ডিফাৰেঞ্চিয়েল পাৰ্ট গোটেইখিনিৰ কাৰণে উলিয়াব লাগে ইণ্টিগ্ৰেশ্যন কৰিলে টোটেল ওলাব এইটো বৰ টান কাম আছিল আগতে টাফ আছিল আজিকালি এইটো তেনেই ইজি কৰি দিলে আজিকালি এনেকুৱাকৈ বনাই দিলে তই কম্পনেণ্ট ভাঙিবই নালাগে যা কম্পনেণ্ট সব জেগাতে তই কম্পনেণ্ট কিমান ভাঙি থাকিবি এইটোতো বিৰাট টান কাম সেইকাৰণে আজিকালি কি কৰিলে কম্পনেণ্ট ভাঙিব নলগা অৱস্থা এটা বনাই দিলে তই ভাবিব পাৰোঁ যে কম্পনেণ্ট ভাঙিব নলগাকৈ কেনেকৈ বনাব পাৰি দেখুৱাই আছে চাই থাক সেইটো চাৰ্জ এটা লওক প্লাছ কিউ এইবিলাক লাইনছ অফ ফ'ৰ্চ এডাল আঁকিলোঁ আৰু আছে সেইবিলাক বাৰু মই আঁকি নিদিওঁ আৰু এটা আঁকিলোঁ আৰু এডাল আঁকো ৰ হ'ল এইটো
ই ভেক্টৰ এতিয়া তই ইমাজিন কৰ গামোচাখন তই স্ফিয়াৰ হিচাপে ইমাজিন স্ফেৰিকেল সাৰফেস হিচাপে ইমাজিন কৰিলে এই ক্যালকুলেশনটো তেনে ইজি হৈ যায় আই ৰিপিট কাপোৰ এখন ল কাপোৰখন এনেকুৱাকে বনা এটা ধুনীয়া স্ফিয়াৰ স্ফেৰিকেল সেল বুলি যিটো কয় এনেকুৱা স্ফিয়াৰ এটা তই ইমাজিন কৰ হৈছে স্ফেৰিকেল আৰু ইয়াৰ চেণ্টাৰতে চাৰ্জটো আছে তেতিয়াহ'লে লাভ কি হ'ব চা এইপিনে যে লাইনছ অফ ফ'ৰ্চ ওলাই গৈছে ইয়াৰ লগত এইটো 90 ডিগ্ৰী কাৰণ এটাটো ৰেডিয়াছ এইপিনে ওলাই আহিব এইটো পাৰপেণ্ডিকুলাৰলি ওলাই আহিব গতিকে পাৰপেণ্ডিকুলাৰলি যদি ওলাই যায় সাইড কম্পোনেণ্ট ভাঙিব দৰকাৰ নাই এইটো তেনে ইজি হৈ গ'ল এতিয়া গতিকে তহঁতে এটা কাম কৰ অকল এই পিকচাৰটো আঁকি ল জলদি এইটো পিকচাৰ এইটো ই ভেক্টৰ এইটো এতিয়া এনেকৈ লিখ let us consider a closed spherical surface of radius r say r which contains a charge point charge plus q at its center হল এতিয়া আমি এটা কাম কৰিম মোৰ এম হল ইলেক্ট্ৰিক ফ্লাক্স কিমান গৈছে মই হেতু উলিয়াব লাগে কাৰণ তই গাউছৰ ফৰ্মুলাটো মনত পেলাচোন তেওঁ ফাইটোহে ক্যালকুলেট কৰিছে দে ইলেক্ট্ৰিক ফ্লাক্স কিমান গৈছে তেওঁ হেতু ক্যালকুলেট কৰিছে গতিকে মোৰ এম হল এতিয়া ফ্লাক্স কিমান গৈছে মই উলিয়াব লাগে তাৰ কাৰণে প্ৰথমতে কি কৰা যাব এইটো সৰু এটা টুকুৰা এটা ইমাজিন কৰি আছে সৰু সাৰফেস এটা ইমাজিন কৰ এটো আঁকি ল ds ইট ইজ এ ভেক্টৰ কোয়ান্টিটি মই অলৰেডি কৈছো এৰিয়া ইজ এ ভেক্টৰ কোয়ান্টিটি এইটো সৰু টুকুৰা এটা ইমাজিন কৰ এতিয়া এনেকৈ লিখ let ds এইটো ds is an elementary area calculus apply korisu differential part let ds be an elementary area on its surface hol etia enake then electric flux through this elementary area is actually d phi অলপতে আমি পাইছিলো e dot ds এটো ভেক্টৰ E magnitude ds or magnitude cos এটা তহতে cos থিটা মানে হল এরিয়া ভেক্টৰ আৰু ইন্টেন্সিটি ভেক্টৰৰ মাজৰ এংগল তহতে জাননে এরিয়া ভেক্টৰটো কেনেকৈ থাকে এইটো সাৰফেস ইয়াৰ এরিয়া ভেক্টৰটো পাৰপেণ্ডিকুলাৰলি থাকিব এইফালে থাকিব ds ভেক্টৰটো পাৰপেণ্ডিকুলাৰলি আছে ইন্টেন্সিটি ভেক্টৰটো পাৰপেণ্ডিকুলাৰলি আছে তেতিয়া হলে এই দুইটা ভেক্টৰৰ মাজৰ এংগল কিমান হ'ব দুইটা ভেক্টৰ মাজৰ এংগল হ'ব 0 ডিগ্ৰী গতিকে you will get eds এতিয়া তহতে কচোন ইয়াত যদি চাৰ্জ এটা আছে এইখিনি জায়গাত ইন্টেন্সিটি কিমান হ'ব কোলাম্বছ ল মতে ইন্টেন্সিটি কিমান হ'ব ইয়াত যদি চাৰ্জ এটা আছে ইয়াৰ পৰা ইয়ালে r ডিসটেন্স দূৰত এই পইণ্টটোত ইন্টেন্সিটি কিমান হ'ব ইন্টেন্সিটি এনেকৈ লিখ বাট
electric, but E is equal to direct into formula लिख 1/4 pi epsilon naught Q, hey to Q divided by R square. But E is equal to this. আমি এটো জানো ইয়াত ছাৰ আছে যদি এখিনি ইন্টেন্সিটি হৈ গ'ল এটো এতিয়া লিখ therefore এই বস্তুটো ইয়াত পাত d phi is equal to এই E জায়গাত এটো পাত Q by R square into ds. What? অলপমান ফ্লাক্স ওলা এই সৰু এৰিয়াৰ মাজেৰে যোৱা ফ্লাক্স ওলা এতিয়া আমাক এই গোটেই ক্লোজ সাৰফেসটোৰ কাৰণে লাগে টোটাল উলিয়াব লাগে কি কৰিম ইন্টিগ্ৰেশন গতিকে লিখ ইন্টিগ্ৰেটিং ফৰ দা টোটাল ফ্লাক্স integrating for the total flux. All total flux কিমান হ'ব স্যাৰ d phi integration কৰিলে পাবি phi integration অকল এপিনে ইয়াক কৰ কিয় কাৰণ q টো কনস্ট্যান্ট ফিক্সড ভ্যালু এটা আছে r মানে ৰেডিয়াস সব জায়গাতে সমান স্ফিয়াৰ এটাৰ কাৰণে ভেৰিয়েবল অন্তত ds হল কিন্তু ইয়াক এটা কাম কৰে যে এটো সারফেস ইন্টিগ্ৰেল এনেকে লিখে ইয়াৰ সিম্বল এটা আছে ক্লোজ বুলি ক'লে এনেকুৱা এটা চিন এটা দিয়ে এইটো এটোৱে বুজায় ক্লোজ সারফেসৰ কাৰণে ইন্টিগ্ৰেশন কৰিছ এইটো এখানে এই সাইনটো দিব লাগে এটোৱে বুজায় ক্লোজ সারফেসৰ কাৰণে ইন্টিগ্ৰেশন কৰিছ তো সাইন এটা আছে তো ইউজ কৰে মেথড এতিয়া ইয়াৰ পৰা কি পাবি সা 1/4 pi epsilon naught Q by R square into integration of ds মানে s মানে হল গোটেই স্ফিয়াৰটোৰ টোটাল এৰিয়া ds এ বুজাইছিল সৰু এৰিয়া ইন্টিগ্ৰেশন কৰি দিলে তই ডাঙৰ টোটাল এৰিয়াটো পাবি তহঁতে মোক কচোন স্ফিয়াৰ এটা টোটাল এৰিয়া কিমান 4 pi R square নহয় জানো বস integration of ds মানে এটো টোটাল ডাঙৰ এৰিয়া যেটো ম্যাক্সিমাম এৰিয়া এটো হল এতিয়া ইয়াক যদি তহঁতে এটো ক্যালকুলেট কৰ 4 pi ক্যান্সেল গল r square ক্যান্সেল গল গতিকে ফাইনালি পাবি তহঁতে phi is equal to q by epsilon naught এইটোকে কয় গসের থিওরাম গসৰ থিওরামটো এইটোৱে কৈছিল আৰু এইটো আমি প্ৰুভ কৰিলো হল এতিয়া এইটো যে উলিয়ালে ইয়াৰ পৰা লাভ কি হল আমাৰ কৈ দিলে আৰু কিবা কিবি কৰি ক্যালকুলেশন কৰি উলিয়াই দিলে তাৰপৰা আমাৰ লাভ কি হ'ব আমি অহা ক্লাছত ইয়াৰ এপ্লিকেশন চাম কেনেকুৱা ধুনীয়া এপ্লিকেশন এইবিলাক প্ৰ্যাকটিক্যালি টান বস্তু এটা ইমান ইজি হৈ গ'ল তহঁতে ভাবিলে আচৰিত হবি যে এইটো এটা কেনেকুৱা ভাৰ্সেটাইল ফৰ্মুলা অহা ক্লাছত ইয়াৰ এপ্লিকেশনটো বুজাই দিম হ'ব আজিৰ ক্লাছটো এইটোৱে এইখিনি কিন্তু তহঁতে ৰিভিউ কৰি বাৰে প্ৰ্যাকটিছ কৰিবি কাৰণ এইটো খুব দৰকাৰী বস্তু পৰীক্ষাত আহিব এইটো হ'ব ওকে